আজি মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত আপোনালোকক মই অনানুষ্ঠানিকভাৱে বিভিন্ন সময়ত লগ পাই আছো, কিন্তু আনুষ্ঠানিকভাৱে আমি প্ৰথম ইয়াতে একেলগে মিলিত হৈছো আৰু কেইটামান বিষয়বস্তুৰ ওপৰত মই আলোকপাত কৰিব খুজিছো। পোনপ্ৰথমতে আপোনালোকে জানে যে আমাৰ নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছতে অসমৰ জাতীয় জীৱনৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক হোমেন বৰগোহাঁই দেৱ আমাৰ মাজৰ পৰা আঁতৰি যায়। তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টা চলাম, কিন্তু খুব তাৎক্ষণিকভাৱে আমাৰ গুৱাহাটীৰ নাৰেংগীৰ পৰা চন্দ্ৰপুৰ হৈ জাগি ভকতগাঁও পৰ্যন্ত অৰ্থাৎ গুৱাহাটী মহানগৰ আৰু মৰিগাঁও জিলাক সংযোগী চন্দ্ৰপুৰ যিটো পথ, সেই পথটো আমি হোমেন বৰগোহাঁই ডাঙৰীয়াৰ নামত নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এই পথটোৰ দৈৰ্ঘ্য 50 কিলোমিটাৰ আৰু আমি গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া হ'লে যোৰাবাটত কিবা অসুবিধা হ'লে প্ৰায় এই ৰাস্তাটো আমি বিকল্প হিচাপে ব্যৱহাৰ কৰোঁ। যথেষ্ট ব্যস্ততাপূৰ্ণ পথ এটা আমি শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ নামত ইয়াক আমি নামাঙ্কিত কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত তেখেতৰ স্মৃতি জীয়াই ৰখাৰ বাবে ৰাজ্য চৰকাৰে আৰু কেইবাটাও প্ৰচেষ্টা হাতত ল'ব, সেই বিষয়ে আমি আপোনালোকক সময়ে সময়ে জনাই থাকিম। আমি এইবাৰৰ চৰকাৰৰ দায়িত্ব লোৱাৰ পিছতেই দ্বিতীয়বাৰৰ বাবে কোভিডৰ প্ৰাদুৰ্ভাৱ বা আমি যাক ছেকেণ্ড ৱেভ বুলি কওঁ তাক আমি দেখা পাইছিলোঁ। চৰকাৰে দায়িত্ব লোৱাৰ পিছতেই আমি কোভিড পৰিৱেশৰ মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰিবৰ বাবে আন সকলো বিভাগে একত্ৰিত হৈ কোভিডৰ বিৰুদ্ধে যুঁজখনত নামি পৰিছে। পৰিৱেশ বহু যে উন্নত হৈছে তাক মই দাবী নকৰোঁ, কিন্তু যোৱা 3টা দিনত ই অকণমান যেন ক'ৰবাত আশাৰ এটা কিৰণ দেখুৱাইছে, তেনেকুৱা এটা আৰম্ভণিৰ চিন অলপ আমি দেখা পাইছোঁ। কিন্তু তাৰ লগে লগে ব্লেক ফাংগাছৰ দৰে নতুন প্ৰশ্নও আহি পৰিছে। কোভিডৰ পৰিৱেশ লৈ কেশৱ মহন্ত ডাঙৰীয়াই আপোনালোকক অহা কালি আনুষ্ঠানিক সাংবাদিক মেল এখন কৰিব, য'ত ৰাজ্যৰ কোভিড পৰিৱেশ, ব্লেক ফাংগাছৰ প্ৰাদুৰ্ভাৱ আৰু ব্লেক ফাংগাছক আমি পেণ্ডেমিকৰ পাৰ্ট হিচাপে ডিক্লেয়াৰ কৰা যি নটিফিকেশ্যন আদি আমাৰ ওলাব, এই গোটেইখিনিক সামৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই অহাকালি আপোনালোকক এখন সাংবাদিক মেল সম্বোধন কৰিব। পজিটিভিটি ৰেট 6.9, 6.14লৈকে আহি পৰিছে। প্ৰতিদিনাই আমি 1 লাখ টেষ্ট কৰাৰ সংকল্পৰে আগবাঢ়িছোঁ। কণ্টেইনমেণ্ট পলিচি আমি যিমান পাৰোঁ আমি মানুহক বহুত বেছি কষ্ট নিদিয়াকৈ মানুহৰ জীৱন ৰক্ষাৰ বাবে আমি যিমানখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ অসম মন্ত্ৰীসভাৰ প্ৰায়বোৰ মন্ত্ৰীয়ে বিভিন্ন জিলাৰ লগত সঘনে যোগাযোগ ৰাখিছে, নিজে গৈছেও। মই আজি ৰাতিপুৱা বৰপেটাত গৈছোঁ, ঠিক সেইধৰণে স্বাস্থ্যমন্ত্ৰীও বিভিন্ন জেগাত ঘূৰিছে আৰু বিশেষকৈ ৰাতিৰ ভাগত চিকিৎসা ভাল হওক তাৰ কাৰণে আমি ভৰপূৰ প্ৰয়াস কৰিছোঁ। কোভিড-19
প্ৰথম ৱেভ হওক, দ্বিতীয় ৱেভ হওক, তৃতীয় ৱেভ হওক, এই ৱেভৰ পৰা হাত সাৰিবৰ বাবে আমাক আটাইতকৈ প্ৰয়োজন হ'ল ভেকচিন। আজিৰ দিনটোত আমি জানো যে ৰাষ্ট্ৰত ভেকচিনৰ নাটনি আছে। 120 কোটি জনসাধাৰণক একেটা দিনতে ভেকচিন দিয়া সম্ভৱ নহয়। পালছ পলিঅ' হওক, টিবিয়ে হওক, আন বিভিন্ন বেমাৰৰ ক্ষেত্ৰত প্ৰতিষেধক টিকা দিবলৈ গৈ আমি 20 বছৰ 25 বছৰ সময়ো অপেক্ষা কৰিছিলোঁ। কিন্তু কোভিড এনেকুৱা এটা মহামাৰী য'ত আমি অপেক্ষা কৰাৰ সময় আমাৰ হাতত নাথাকেগৈ। ভাৰত চৰকাৰে আমাক যিমান পাৰে সহায় কৰিছে। প্ৰায় 35 লাখ লোকক আমি ভেকচিনেশ্যন কৰিব পাৰিছোঁ। আমাৰ মনত যিটো সাধন বা আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, প্ৰতিটো দিনত আমি 1 লাখ ভেকচিন কৰিব পাৰোঁ, কিন্তু বৰ্তমান আমি 50,000ৰ আশে-পাশে ভেকচিন কৰি আছোঁ, ভেকচিনাইজেশ্যন কৰি আছোঁ, যিহেতু আমাৰ টিকাৰ স্পষ্ট অভাৱ দেশতে আছে। কিন্তু অহা মাহ, তাৰ পিছৰ মাহসমূহত লাহে লাহে ভেকচিনৰ অভাৱ কমি যাব, কাৰণ ইতিমধ্যে ভাৰত চৰকাৰে কেইবাটাও ব্যৱস্থা লৈছে যাতে ৰাজ্যত বা দেশত পৰ্যাপ্ত পৰিমাণৰ ভেকচিন উপলব্ধ হয়। কোভেক্সিন, কোভিচিল্ডৰ নিৰ্মাণৰ উপৰিও জাইডাছ কেডিলাৰ আন এটা ভেকচিন ভাৰত চৰকাৰে এপ্ৰুভ কৰিছে। স্পুটনিক ভেকচিনৰ প্ৰথম ড'জবিলাক আহিব আৰম্ভ কৰিছে আৰু আন নভামেক্স, জনছন কেইবাটাও ভেকচিনৰ কথা বতৰা ভাৰত চৰকাৰে আগুৱাই লৈ গৈ আছে। এতিয়া এনেকুৱা এটা দিন আহিব যে হয়তো জুলাই হওক, আগষ্ট হওক, এনেকুৱা এটা সময় আহিব য'ত ভেকচিন পৰ্যাপ্ত হ'ব। কিন্তু পৰ্যাপ্ত যেতিয়া ভেকচিন হ'ব, তাত দুটা কেটেগৰী আছে। এটা কেটেগৰী আছে 45 years and above, আন এটা কেটেগৰী আছে 18 years to 44 years। আমি যদি 3 কোটি মানুহক আমি ডিভাইড কৰোঁ, যে 3 কোটি মানুহৰ আমাৰ সংখ্যাটোক যদি আমি এটা থাম ৰুলত হিচাপ কৰোঁ, 1 কোটি ব্যক্তি হ'ব যোন 45 yearsৰ ওপৰত। তেওঁলোকৰ ভেকচিনৰ দায়িত্ব কোনে ল'ব? ভাৰত চৰকাৰে ল'ব। 18ৰ পৰা 44 yearsত আমাৰ হাতত আৰু 1 কোটি 20 লাখ এই ধৰণৰ জনসংখ্যা আমাৰ বাবে, আমি যাক ভেকচিন কৰাব লাগিব ৰাজ্য চৰকাৰে। আৰু 18 বছৰৰ তলৰ শিশুসকলৰ ভেকচিন এতিয়ালৈকে উপলব্ধ নাই, কিন্তু যেতিয়া ভেকচিন আহে তাৰ দায়িত্ব কেন্দ্ৰই ল'ব, ৰাজ্যই ল'ব, সেই বিষয়ে সেই সময়ত দেখা যাব। এতিয়া 1 কোটি 20 লাখ লোকক যদি আমি ভেকচিন কৰিব লাগে 2টা ড'জ, তেতিয়াহ'লে ৰাজ্য চৰকাৰে খৰচ কৰিব লাগিব 600 কোটিৰ পৰা 800 কোটি টকা। যোৱা বছৰ আমি যেতিয়া কোভিড-19ৰ মোকাবিলা কৰিছিলোঁ, সেই সময়ত আমি 116 কোটি টকা আৰোগ্য নিধিত আমি সংগ্ৰহ কৰিছিলোঁ। তাৰ ইণ্টাৰেষ্ট আদি লগাই 119 কোটি টকা হ'ল। এই 119 কোটি টকা বৰ্তমান আমি এপইচাও আগত আমি খৰচ কৰা নাছিলোঁ। এটা টকাও আমি কিনা বেচা ক'তো খৰচ কৰা নাছিলোঁ। গোটেই পইচাখিনি আমি একত্ৰিতভাৱে ৰাখি থৈছিলোঁ। এতিয়া সেই পইচাখিনি আমি ৰাইজক উভতাই দিব চেষ্টা কৰিছোঁ, ৰাইজৰ বাবে ভেকচিন কিনি। আৰু সেই 119 কোটি টকাৰ ভেকচিন আমাৰ আৰোগ্য নিধিৰ পৰা আমি কিনি আছোঁ। জুলাই আগষ্ট মাহৰ পৰা ভেকচিন বাঢ়িব, টকা কমিব, এটা দিন হ'ব। গতিকে সেই পৰিপ্ৰেক্ষিতত আমি আৰোগ্য নিধিৰ সম্পূৰ্ণ টকা ভেকচিনৰ কামত খৰচ কৰিবৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আজি মই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আৰোগ্য নিধিলৈ 50 কোটি টকাৰ এটা মই এখন চেক সাংবাদিক মেলতে কেশৱ মহন্ত ডাঙৰীয়াক দিম। যিটো চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত যি টকা আছিলে,
সেই টকা ইয়াতকৈ আমি কি ভাল কামত খৰচ কৰিম যে ৰাইজৰ ভ্যাকচিনাইজেশনতকৈতো ডাঙৰ কাম আজি একো হ'ব নোৱাৰে সো সেই দৃষ্টিভংগীৰ ফালৰ পৰা আমি 50 কোটি টকা আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি আৰোগ্য নিধিলৈ আগবঢ়াম যাতে NHM ভ্যাকচিন বিলাক কিনি থাকিব পাৰে ইয়াৰ মাজতে কেইটামান সুখবৰ আহিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে আমাক 15 কোটি টকা দিছে যোৱা 2 দিনত অসমৰ জিমান LP স্কুলৰ টিচাৰ আছে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমাক জনাইছে যে তেওঁলোকৰ এদিনৰ দৰমহা আমাক ভ্যাকচিনাইজেশন বা আন ধৰণৰ কথা কোভিডৰ কাৰণে আমাক আগবঢ়াইছে ইয়াৰ মাজতে অসম কলেজ শিক্ষক সন্থায়ো এদিনৰ দৰমহা ভ্যাকচিনাইজেশনৰ কাৰণে আগবঢ়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ে 15 লাখ টকা অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে এদিনৰ দৰমহা হিচাপে 50 লাখ টকা আজি ৰাতিপুৱা আমাক দিছে যাতে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দিছে ভ্যাকচিনাইজেশনৰ কাৰণে এই গুটেইবিলাক টকা আমি আৰোগ্য নিধিলৈ সময় দি থাকিম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিতে আগবঢ়াওক বা আৰোগ্য নিধিতে দিয়ক আমি এই গুটেই পুঁজিখিনি কোভিডৰ নামত আমাক যিমান দান বৰঙনি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত আহিব সেই গুটেই সাহায্যখিনি বা টকাখিনি আমি আৰোগ্য নিধিলৈকে আগুৱাই দিম যাতে আমি ভ্যাকচিন কিনিব পাৰো কোনোবাই প্ৰশ্ন কৰিব পাৰে যে চৰকাৰৰ টকা নাই নেকি চৰকাৰৰ টকা কৰ পৰা আহিব আকৌ আমি ট্যাক্সে লগাব লাগিব পেট্ৰলত 1 টকা দাম বঢ়াব লাগিব কৰবা 2 টকা বঢ়াব লাগিব বা কোনোবা উন্নয়নমূলক পুঁজিৰ পৰা টকা কাটি আনি ভ্যাকচিনত দিব লাগিব চৰকাৰ মানে তো ৰাইজ দুটা তো বস্তু নহয় চৰকাৰে টকা নচপায় আলটিমেটলি আপোনালোকৰ পৰা লৈয়ে মই এখন হাতৰ পৰা এখন হাত দিব লাগিব হেকাৰণে আজি মই অসমৰ ৰাইজক আহ্বান জনাব খুজো যে আমি সকলোৱে আন এজনৰ ভ্যাকচিনৰ টকাটো দিব পাৰো নেকি মোৰ আজি জন্মদিন can I vaccinize 2 people যে মই মোৰ জমা ঘৰত পইচা আছে মই 800 টকা যদি দিও এজন লোক ভ্যাকচিনেট হ'ব সো আমি আমাৰ জন্মদিনত আন এজন লোকক ভ্যাকচিনাইজেশন কৰিব পাৰো নেকি কাৰণ আজি এটা ভ্যাকচিন মানে এজন লোকক নিশ্চিত মৃত্যুৰ পৰা উদ্ধাৰ কৰা গতিকে মই 10 লাখ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দিব খুজো তাৰ মানে বেসিক্যালি মই 8000 লোকক মই ভ্যাকচিনাইজেশন কৰাত সুবিধা কৰি দিলো যে মই 100 জনক ভ্যাকচিন দিব খুজো তাৰ মানে মই 80000 টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত মই দিলো অৰ্থাৎ 800 into 10 800 into 100 800 into 20 গতিকে কোভিশিল্ড ভ্যাকচিন ললে আমাক দুটা ডোজত 600 টকা পৰে আৰু কোভ্যাকচিন ললে আমাক দুটা ডোজত 800 টকা পৰে মই অসমৰ ৰাইজক এই ভ্যাকচিনাইজেশন কাৰ্যসূচীটো এক জনভাগিদাৰী বা এক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অনুৰোধ কৰিম আপোনালোকে মুকলি মনে 600 into 1 মানে এজনৰ কাৰণে দিলে 600 into 2 দুজনৰ কাৰণে দিলে আমি বাতৰি কাকতত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্ট নম্বৰ দিছো আৰোগ্য নিধিৰ একাউণ্ট নম্বৰ দিছো যতে যেনেকে পাৰে আমি 100 জনৰ ভ্যাকচিনাইজেশন কৰি দিও 50 জনৰ ভ্যাকচিনাইজেশনৰ কাৰণে দিও 10 জনৰ ভ্যাকচিনাইজেশনৰ কাৰণে দিও ইয়াত চৰকাৰৰ টকা নাই শব্দটো অনাৰ প্ৰয়োজন নাই মই দেখো কোনোবাই সোশ্যাল মিডিয়াত কয় বিত্তীয় নাটনি এটো বিত্তীয় নাটনি নহয় এজনক জীবন উপহাৰ দিয়াৰ আনন্দ কোনোবাই নিদিলেও চৰকাৰে ভ্যাকচিনাইজেশন খিনি কৰিবই কিন্তু এজনে জীবন উপহাৰ দিয়াৰ যেটো আনন্দ সেই আনন্দৰ পৰা আমি ৰাইজক বঞ্চিত কৰিব খোজা নাই যে নহয় মইও কন্ট্ৰিবিউট কৰিব খুজো I want to give a life to somebody else so সেই আনন্দৰ পৰা আমি বঞ্চিত হ'ব খোজা নাই মই নিজেও কালি পৰখি যিমান মোৰ সক্ষম আছে মই ইমান জনৰ ভ্যাকচিনাইজেশনৰ কাৰণে দিম আমাৰ মন্ত্ৰী সকলেও দিব এমএলএ সকলে দিব কোনোবাই দেউতাকৰ জন্মদিনত দিব কোনোবাই মাকৰ জন্মদিনত দিব কাৰণ এই ভ্যাকচিনেশনটো এবছৰ সময় চলি থাকিব আমি যদি ডেইলি 1 লাখকো ভ্যাকচিন কৰো জুলাই মাহৰ পৰা যদি ভ্যাকচিন পাও আগষ্ট মাহৰ পৰা পাও
আমি এইটো 30 লাখ মাহত দিনত দিলে আমাক 3 মাহ লাগিব 1 কোটি 20 লাখ লোকক দিবৰ কাৰণে আৰু যদি 3 কোটি মানুহক দিব যাও আমাক 10 মাহ লাগিব আৰু ভ্যাকচিনো পাব লাগিব সেইকাৰণে গুটে অনাগত 3-4 মাহ ৰাইজে জুনে জেনেকে যত পাৰে এই জনভাগিদাৰী বা জন আন্দোলনটোত সহায় কৰক তাৰ কাৰণে অনুৰোধ কৰিছো ইয়াত স্কেপটিক্যাল হোৱাৰ কোনো প্ৰয়োজন নাই বুলে টকা নুঠিলে কি হ'ব চৰকাৰে দিব চৰকাৰটো আছে কিন্তু চৰকাৰ মানে তো ৰাইজে গটিকে বহুতে কয় যোৱাবাৰো দিলো এইবাৰো দিলো বানপানী প্ৰত্যেক বছৰে আহে যাৰ মনত কিবা এটা কৰাৰ ইচ্ছা থাকে হি প্ৰতি বছৰে দিব জুনে দিব নুখুজে কি নিদিব কোনো কথা নাই কিন্তু আমি অসমৰ ৰাইজে মানুহক এটা জন আন্দোলনৰ জৰিয়তে আমি ভ্যাকচিনেশন কৰিছো তাৰ এটা আনন্দ বেলেগ সেই আনন্দটো অনুভৱ কৰিবলৈ মই অসমৰ ৰাইজক অনুৰোধ জনাম এতিয়া আমি ভ্যাকচিনেশন সেন্টাৰ বিলাকত জুনে আহিছে তাক আমি টেষ্টটো কৰিছো পানী এবটলো আগবঢ়াইছো আমি অকনমান গুটে ফেসিলিটিজ বিলাক বঢ়াই লৈ গৈ আছো এইখিনি কৰাৰ পিছত যিমান উঠিব বাকিখিনি ডেফিনেটলি মইতো নাভাবো 100-150 কোটিৰ বেছি ওপৰত উঠিব বাকি 500-600 কোটি যি লাগে এটো চৰকাৰে দিব কিন্তু আমি আমাৰ আন এজনক জীৱন দিয়াৰ সুখখিনি আমি লব পাৰো নেকি এটা মই সুবিধা ৰাইজৰ মাজলৈ আগুৱাই দিছো বাট আমি কিবা দান বৰঙনি পাও না পাও ভ্যাকচিনেশন বিনামূলীয়াই হ'ব আৰু আমি ফ্ৰী ভ্যাকচিনেশন আমি ৰাইজক কৰি থাকিম আৰু সেইটো আমাৰ সংকল্প আছিল সেইটো চলি থাকিব ভাৰত চৰকাৰে 44 বছৰ ওপৰক বিনামূলীয়াকৈ দি আছে আৰু ডেফিনেটলি আমি 18 to 44 years কেনে ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ দিব ইৰেসপেক্টিভ অফ আমি কিবা দান বৰঙনি পাও বা না পাও তাৰ কাৰণে আমাৰ ৰেলখন ৰখি না থাকে ৰেলখন ডেফিনেটলি চলি থাকিব আজি আমাক আৰু এটা অলপ সহায় আহিছে অসমত ৰিলায়েন্সৰ 39টা পেট্ৰল পাম্প আছে তেওঁলোকে আজি কৈছে যে কোভিডৰ ৰোগী কঢ়ুৱা অক্সিজেন কঢ়ুৱা বা কোভিডৰ নামত যিমান গাড়ী চলিব সকলোতে তেওঁলোকে প্ৰতিদিনে 50 লিটাৰকৈ তেল প্ৰতিখন গাড়ীক তেওঁলোকে বিনামূলীয়াকৈ দিব এনেকে বিভিন্ন ৰাজ্যে সহায় কৰি আছে শিক্ষকসকলে এদিনৰ দৰমহা আগবঢ়াইছে ইউনিভাৰ্সিটিৰ পৰা বিধায়কসকলেও আহি সহায় আগবঢ়াই আছে গতিকে মই ৰাইজক কোভিড বিশেষকৈ ভ্যাকচিনেশনটো এটা জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাম মই এতিয়া আলফাৰ প্ৰসংগত আহিব খুজিছো আপোনালোকে জানে যে আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আৰু তাৰ ঠিক আগমুহূৰ্তত 3-4টা উপৰ্যুপৰি ৰাজ্যখনত আইন শৃংখলা জাতীয় প্ৰশ্নৰ আমাৰ সন্মুখত আহি আছিল প্ৰথমতে আমি এটা ব্যক্তিগত তেল প্ৰতিষ্ঠানৰ দুগৰাকী বিষয়াক আলফাই অপহৰণ কৰি লৈ যায় সংবাদ মাধ্যমে হওক বুদ্ধিজীৱী হওক চৰকাৰে হওক সকলোৰে আবেদন নিবেদনৰ ওপৰত ভিত্তি কৰি এটা সময়ত সংযুক্ত মুক্তিবাহিনী অসমে এই দুইগৰাকী ব্যক্তিক বা আমাৰ যি কৰ্মচাৰী আছিল সেই ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী তেওঁলোকক মুকলি কৰি দিয়ে এই ঘটনাটো চলি থকাৰ ঠিক সমান্তৰাল বা কেইদিনমান পিছত ONGCৰ আৰু 3জন কৰ্মচাৰীক 21 এপ্ৰিলৰ পুৱতি নিশা আলফাই অপহৰণ কৰি লৈ যায় প্ৰথম অৱস্থাৰ পৰা আমি জানো যে এটো আলফাৰ দ্বাৰা সংগঠিত হৈছিল কিন্তু আমি আলফাৰ নামটো এই কাৰণে কোৱা নাছিলো কাৰণ আলফাই নিয়া নাই বুলি কৈছিল গতিকে আমি যেহেতু কোনে নিছে কোনে নিয়া নাই হেতু ইস্যু নহয় ইস্যুটো হল সুৰক্ষা বা সুৰক্ষিতভাৱে উভতি আহা আমি দেখা পালো যে সেই সময়ছোৱাত আৰক্ষী সামৰিক বাহিনী সকলোৰে এটা অপাৰেশন চলিছিল দুজনক উদ্ধাৰ কৰা হল আৰু ৰিতুল শইকীয়া আলফাই তেওঁক লৈ যায় আৰু ভাৰত সীমান্ত পাৰ কৰি বৰ্তমান ৰিতুল শইকীয়াক
মাইনমাৰলৈকে লৈ যোৱা হৈছে। মাইনমাৰত ৰিতুল শইকীয়া সুস্থ হৈ আছে আৰু আমাৰ যিমান খা খবৰ মতে তেওঁ খোৱা বোৱা স্বাস্থ্য গোটেইখিনি যত্ন লোৱা হৈছে। মই যোৱা পৰহি ৰিতুল শইকীয়াৰ ঘৰত গৈছিলোঁ। ৰিতুল শইকীয়া তেওঁৰ দেউতাক মাক আৰু এটা পত্নী নতুনকৈ বিয়া কৰোৱাৰ পিছত আৰু এটা সৰু সন্তান, আৰু সেই সৰু সন্তানটোক আপোনালোকে সকলোৱে টিভিত লক্ষ্য কৰিছে, বহুত সাংবাদিকে নিশ্চয় তেওঁৰ ঘৰতো গৈছে। পৰিয়ালটোত এটা যথেষ্ট কৰুণ পৰিৱেশ এটা আমি সকলোৱে দেখা পাইছোঁ। মোৰ ইমানখিনি পৰিয়ালটোৰ বিষয়ে মই আগত নাজানিছিলোঁ, কিন্তু পৰহি দিনাখন যেতিয়া মই পৰিয়ালটোৰ ঘৰলৈকে যাওঁ, তেতিয়া মই দেউতাকে মোক তেওঁৰ গোটেই জীৱনৰ বিষয়ে কৈ আছিল যে ল'ৰাজনে প্ৰথম 2006লৈকে ঘৰতে খেতি বাতি কৰি দেউতাক মাকক চোৱা চিতা কৰি আছিল। 6 চনত ল'ৰাজন পুনেলৈকে যায়। পুনেত এটা মাৰুতি কোম্পানীৰ ৱৰ্কশ্বপত মেকানিক হিচাপে ল'ৰাজনে কাম কৰে আৰু 2016 চনলৈকে 10 বছৰ পুনেত এটা সৰু মাৰুতি কোম্পানীৰ ৱৰ্কশ্বপত ল'ৰাজনে কাম কৰে। কাম কৰি থকা অৱস্থাতে নিজৰ ভায়েকক ৰিতুল শইকীয়াই পঢ়ায়, ভায়েকজনকো মানুহ হিচাপে নিৰ্মাণ কৰে আৰু বন্ধটো যেতিয়া আহে সি ঘৰৰ খেতি বাতিৰ কাম কৰে, পৰিয়ালটোক চলায়। লাহে লাহে সি গাঁৱৰ বেলেগ ল'ৰাকো পুনেত লৈ গৈছিলে, নিজৰ ভায়েককো লৈ গৈছিলে। এই ধৰণে কৰি কৰি 16 চনত এটা এই সৰু টকা দি দেউতাকক পেচমেকাৰো লগালে, গোটেইখিনি কৰিলে আৰু শেষত গৈ 16 চনত ITI ল'ৰাজনে পাছ কৰাৰ পিছত এনেকে কৰোঁতে কৰোঁতে লাকুৱাত ONGCত নিম্ন বৰ্গৰ সহায়ক হিচাপে টেকনিকেল পাৰ্চন হিচাপে যোগদান কৰে। মই অত্যন্ত বিনম্ৰতাৰে সৈতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতেও যদি কেতিয়াবা এই ল'ৰাজনৰ ঘৰত আহে, সন্তানটিক সৰু শিশুটিক দেখা পালে মই একেবাৰে নিশ্চিত তেওঁৰ চকুৰেও চকু পানী নিগৰি পৰিব। ONGC হওক, অইলে হওক, আমাৰ ৰাইজৰ বিভিন্ন দাবী থাকিব আৰু অইল আৰু ONGCৰো এটা পক্ষ থাকিব যে তেওঁলোকে আমাৰ অৰ্থনীতিৰ কাৰণে কিমানখিনি কাম কৰি আছে। মানুহে কোৱাৰ দৰে যে 2000 টকাই তেওঁলোকে 2000 কোটিয়ে বছৰত দিয়ে, আচলতে ইমান সিম্পল নহয়। অইল আৰু ONGCয়ে যি আমাক তেল বা আমাক যি উৎপাদন কৰে, তাৰ পৰা অসমৰ ৰাইজে 3টা পদক্ষেপত আমি সেই টকা পইচাবোৰ উভতাই পাওঁ। প্ৰথম তেওঁলোকে ৰয়েলটি দিয়ে, তেওঁলোকে যিমান তেল উৎপাদন কৰে তাৰ ওপৰত আমি GST লওঁ আৰু তাৰ ওপৰতো ভাৰত চৰকাৰে যিখিনি উপাৰ্জন কৰে 42% আকৌ আমাক ষ্টেট শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ বুলি আমাক উভতাই দিয়ে। সাধাৰণ মানুহৰ ধাৰণাৰ বিপৰীতে আমি ক'ব গ'লে যে যদি আমি খুব হিচাপ কৰি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে অইল ছেক্টৰৰ পৰা আমাৰ ৰাজ্যখনে বছৰত নট লেছ দেন আমি 14,000 কোটি টকাতকৈ আমি বেছি পাওঁ ফ্ৰম 3 sources, এটা ভেট, এটা চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছ, আনটো হ'ল ৰয়েলটি। এক প্ৰকাৰ ক'ব গ'লে অসমৰ অৰ্থনীতি বা অসমৰ বিকাশত যদি অইল ছেক্টৰটো স্থবিৰ হৈ যায়, তেতিয়াহ'লে আমাৰ ৰাজ্যখনৰ গোটেই বিষয়বিলাকতে এটা জ্যোতি আহি পৰিব। আৰু আপোনালোকে যদি আমি ভাল কৰি চাব যাওঁ, তেতিয়াহ'লে 17-18ত আমি টোটেল অইল ছেক্টৰৰ পৰা ৰয়েলটি পাইছোঁ 1800 টকা,
কিন্তু ভেট আৰু পাৰ্ট অফ চেন্ট্ৰেল টেক্সেছ যদি আমি যোগাৰ কৰোঁ 14,726 কোটি টকা আমি পাইছোঁ আৰু অইল সেক্টৰৰ পৰা 19-20 চনত আমি পাইছোঁ 16,007 কোটি টকা আনকি 2016-17ত আমাক সেই সময়ত পেট্ৰলিয়ামৰ ৰয়েলটিৰ বাবদ 7,700 কোটি টকা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক উভতাই দিছে অইল সেক্টৰত নুমলীগড় ৰিফাইনাৰী 9 মিলিয়ন মেট্ৰিক টনলৈকে এক্সপান্ড কৰাৰ এক বৃহৎ প্ৰকল্প চলি আছে এই মুহূৰ্তত যদি অইল সেক্টৰৰ ওপৰত উপৰ্যপৰি আক্ৰমণ চলে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ডডালো ভাঙি যাব because it is not about 1800 crore এটো 1800 কোটি টকাৰ কথা নহয় এটো 18000 কোটি টকাৰ কথা it is about expansion of Numaligarh refinery যেটো 9 MMT লৈকে গৈ আছে গ্যাস উৎপাদন নহলে লাকুৱা তাপবিদ্যুৎ প্ৰকল্প আমি চলাব নোৱাৰো গ্যাস উৎপাদন নহলে অসমৰ টি গাৰ্ডেনৰ আমি ফ্যাক্টৰী বিলাক চলাব নোৱাৰো গ্যাস উৎপাদন নহলে অসমত আমি গ্যাস ক্ৰেকাৰ চলাব নোৱাৰো সো কেতিয়াবা আমি গুটেই বিষয়টো খুব সীমিত কৰি কথা কোৱাৰ কাৰণে অইল আৰু পেট্ৰলিয়াম সেক্টৰৰ কন্ট্ৰিবিউশনটোৰ কথা আমি কেতিয়াবা পাহৰি যাওঁ ৰিতুল খৈকিয়া এগৰাকী সাধাৰণ কৰ্মচাৰী আছিল তেওঁৰ অপহৰণে আমাক বা তেওঁক লৈ যেটো আমি ভাবো যে অইল আৰু ONGCয়ে কিবা কাম কৰি দিব আজিতকৈ কিবা নতুন কৰিব বা আমাৰ দাবী আছে হেবিলাক চাব লাগে মই ভাবো যে এই গুটেই বিষয়টো ৰিতুল খৈকিয়াৰ জৰিয়তে নহয় এই কাম যদি হ'ব লাগে ৰাজ্য চৰকাৰৰ জৰিয়তে হ'ব অৰ্থাৎ যদি অইল আৰু ONGCৰ পৰা আমি আৰু কিবা আমাৰ অপেক্ষা আছে সেই কাম ৰাজ্য চৰকাৰে কৰিব লাগিব আজি ৰাজ্য চৰকাৰে গৈ প্ৰধানমন্ত্ৰী ক'ব লাগিব ৰিতুল খৈকিয়াই এই কামখিনি কৰিব নোৱাৰে বা তেওঁৰ অপহৰণেও এই সমস্যাটো সমাধান কৰিব নোৱাৰে আজি যদি আমি ভাবো যে অইল আৰু ONGCয়ে আৰু বেছি অসমৰ কাৰণে কাম কৰিব লাগে সেই কামখিনি কাৰ জৰিয়তে হ'ব ৰাজ্য চৰকাৰৰ জৰিয়তে হ'ব গতিকে মই আলফাই হক আন দল সংগঠনসমূহক ক'ব খোজো যে আমি ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিম যে অইল আৰু ONGCয়ে আৰু অসমৰ অৰ্থনীতিত সেৱা আগবঢ়াওক let them contribute more আৰু সেই দায়িত্বটো মূৰৰ ওপৰত থাকিব আমাৰ ৰাজ্যৰ চৰকাৰৰ মূৰৰ ওপৰত থাকিব আৰু এই কামখিনি কৰাটো আমাৰ দায়িত্ব আৰু এই কামখিনি কৰিবৰ কাৰণে আমাক বাধ্য কৰাবৰ প্ৰয়োজন নাই কাৰণ আমি হেতুক আমাৰ দায়িত্ব বুলি অনুভৱ কৰো this is a part of our responsibility that let oil sector contribute more and more for the development of Assam তাতে ৰিতুল খৈকিয়াৰ দৰে এজন যুৱকক পিতৃ-মাতৃৰ বুকুচাৰ পৰা কাঢ়ি লৈ যোৱা এজন সন্তানৰ পিতৃত্বৰ স্নেহৰ পৰা বঞ্চিত কৰা মই নাভাবো যে these are justified যোৱা কেইটামান দিনত আলফাৰ ফালৰ পৰা 3 মাহৰ অস্ত্ৰ বিৰতিৰ কথা কোৱা হৈছে যুদ্ধ বিৰতিৰ কথা কোৱা হৈছে পৰেশ বৰুৱা ডাঙৰীয়াই টিভিৰ মাধ্যমত কেবাটাও তেখেতে পজিটিভ কথা কৈছে দুই এটা বিষয়ত তেখেতে মোৰ জৰিয়তে কি হ'ব পাৰে তাৰ বিষয়ে উল্লেখ কৰিছে মই ভাবো যে এটা সদিচ্ছাৰ বাতাবৰণ যদি আমি সৃষ্টি কৰো নিশ্চয় আমি বহু দূৰ আগুৱাই যাব পাৰিম মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰিতুল খৈকিয়াৰ মুক্তিৰ জৰিয়তে এটা সদিচ্ছাৰ বাতাবৰণ এটা সৃষ্টি হ'ব অইল আৰু ONGCয়ে অসমৰ কাৰণে কৰিব লাগিবই আৰু তেওঁলোকে কৰি থাকিব ইয়াৰ দায়িত্ব মোৰ ওপৰত আছে এই দায়িত্বখিনি মই লৈছো যে অইল আৰু ONGCয়ে আমাৰ অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিব তেওঁলোকে আৰু বেছি ইনভেষ্টমেন্ট কৰিব তেওঁলোকে আৰ্থ সামাজিক দিশত কাম কৰিব অল এই গুটেই দায়িত্ব মই মূৰৰ ওপৰত লৈছো তাৰ কাৰণে ৰিতুল খৈকিয়াক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই এই গুটেই কামখিনি মই কৰিম আৰু আমি কৰিম মই নহয় আমি সকলোৱে মিলি কৰিম that is part of our responsibility আমাৰ দায়বদ্ধতা
আৰু আমি সুযোগ নিদিম যে আমাক এটো খোৱাৰাই দিব লাগে বুলি কাৰণ আমি নিজে ইমান কাম কৰি মনাগত 5 বছৰত যে আমাক খোৱাৰাই দিয়াৰ প্ৰয়োজনেই নোহোৱা হ'ব মই অসমবাসী ৰাইজৰ হৈ পৰেশ বৰুৱা ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে ইয়াত কোনো যে মই সৰকাৰ মোৰ লগত পুলিশ মিলিটাৰী আছে গতিকে মই দম্ভ মাৰি কৈছো একো নহয় এজন অসমীয়া হিচাপে ঋতুলৰ সন্তানৰ পিতৃ মাতৃৰ চকুত দেখা চকু পানী বিলাকক মনত ধৰি ৰাখিব নোৱাৰি মই এজন অসমীয়া যুৱক হিচাপে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি ঋতুলক এৰি দিয়ক ইয়াৰ আগলৈকে আমি কোৱা নাছিলো কাৰণ তেখেতেও অফিচিয়ালি ক্লেইম কৰা নাছিল আৰু আমিও তেওঁ ডাইৰেক্টলি ৰিকুৱেষ্ট কৰাৰ কথাটো ভাবা নাছিলো কাৰণ তেওঁ হয়তো ক'ব পাৰে যে মোৰ তাত আছে বুলি চৰকাৰে কি প্ৰমাণ দিব পাৰে বা তেনেকুৱা ধৰণৰ এটা বিতৰ্কত যাব খোজা নাছিলো কাৰণে আমি এই ৰিকুৱেষ্ট কৰা নাছিলো কিন্তু যোৱা কালি যেতিয়া তেখেতে নিজেই ক'লে যে এটো ঋতুল মোৰ লগত আছে সুৰক্ষিত হৈ আছে গতিকে ডেফিনেটলি মই অত্যন্ত আগ্ৰহেৰে সৈতে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি ঋতুল শইকীয়া ডাঙৰীয়াক মুকলি কৰি দিয়ক যত জেনেকে আছে আমি তাৰ পৰা তেওঁক লৈ আহিব পাৰিম আপুনি ঘৰত পঠাই দিলে ভাল নহলে আমি গৈ লৈ আহিম বাট কোনো ধৰণৰ কমপ্লিকেশনত নোযোৱাকৈ আমি তেওঁক মুকলি হোৱাটো বিচাৰো অইল আৰু ONGCক লৈ যি কথা বতৰা আছে যিমান দূৰ উইদিন দা কনস্টিটিউশন উইদিন দা ল যিমান দূৰ অইল আৰু ONGC অসমৰ কাৰণে কাম কৰিব লাগে সেইখিনি দায়িত্ব মোৰ ওপৰত থাকিব মই চেষ্টা কৰিম যে মেক্স আজি 10 কৰি আছে যদি কালি 12 কৰিব লাগে তেওঁলোকে কৰিব দুইটা কোম্পানীয়ে মোক কৈছে যে we are ready to do anything for the people of Assam কিন্তু কোম্পানীটো আর বন্ধ কৰি দিলে মুৰ্গীটো মাৰি দিলে তো কণী নুলাব সো মুৰ্গীটো জিয়াই ৰাখি আমি যিমান কণী উলিয়াব পাৰো কোনো অসুবিধা নাই গতিকে মই পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে সৈতে মই আহ্বান জনাম যে তেখেতে যি 3 মাহৰ যুদ্ধ বিৰতিৰ কথা কৈছে সেই তেখেতে আমাক যি এটা শান্তিৰ কিৰণ দেখুৱাইছে তাক আৰু অলপ আগুৱাই লৈ গৈ ঋতুল শইকীয়া ডাঙৰীয়াক মুকলি কৰি দিয়ক ইয়াত কোনো সৰকাৰী ৰাষ্ট্ৰৰ দম্ভ নাই ৰাষ্ট্ৰৰ অহংকাৰ নাই কোনো মুখ্যমন্ত্ৰী পদৰ পৰা মই কোনো দাম্ভিকতাৰে কথা কোৱা নাই এজন ঋতুলৰ সন্তান্তিৰ চকুত দেখি অহা পিতৃৰ অভাৱ পিতৃ মাতৃৰ খালি যি আজি কব গলে তেওঁলোকৰ যি গুটেই অন্তৰ আজি ৰিক্ত হৈ আছে পত্নী গৰাকীয়ে কেতিয়া স্বামীক ভালে আছে নাই যি ধৰণে মোক মাজুলীত বিচাৰি গৈছে তাতে ঘৰত কান্দি আছে গুটেইবোৰ চোৱাৰ পিছত মই পৰেশ বৰুৱা ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপুনি যেন ঋতুলক এৰি দিয়ে মই ভাবো যে সংবাদ মাধ্যমৰ জৰিয়তে মোৰ অনুৰোধৰ প্ৰতি তেখেতে ৰেসপন্স কৰিব অইল আৰু ONGCক যি ধৰণে অসমৰ উন্নয়নৰ কামত লগাব লাগে আজি যি কৰি আছে তাতকৈ আৰু কেনেকে বেছিকৈ তেওঁলোকে কাম কৰে তাৰ দায়িত্ব মোৰ ওপৰত থাকিব অইল আৰু ONGCৰ লগত কথা বতৰা পাতি কোনো লাভ নাই কাৰণ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ মাজতে হ'ব লাগিব আৰু মই সেই দায়িত্বখিনি গ্ৰহণ কৰিছো মোৰ এখিনিয়ে ক'বলগীয়া আছিল আপোনালোকে যদি কিবা ক'ব খুজে ক'ব পাৰে অসমীয়াত কোৱা কথাখিনি আৰু ইংৰাজী নহয় Look, this is you can either you give us 600 rupees or 800 rupees and we'll acknowledge that you have given vaccination to another people so even if you give 600 into 10 that means 600 rupees that means you are sponsoring for 10 people 600 into 100 that means you are sponsoring for 6000 people so like that this is just a jana bhagidari you contribute either to the CM relief fund or Arogya Nidhi I think you will feel good
Baki, there is no question of shortage of money. We have our own budget. Jodi Kaliami, we have procured share of Numaligarh refinery at a cost of 2,100 crores. So if we can do that kind of investment, surely we can procure vaccine also. But moi bhabu ieta jano andolon hobo lage. Will Assam procure vaccine through global tenders? Look, nobody will. I don't think these global tenders all are. I don't know whether it has any value beyond publicity, because when government of India is not getting vaccine, where from other company will give you in global tender? So I don't think that I am basically observing the situation. Other states are floating, so I think it might be exercise in futility. Except publicity, I don't think that anything substantial will come. So my bet will be with Bharat Biotech, Serum, and Zydus Cadila. So I'll try to get as much as vaccine from these three companies. It has been witnessed that particularly in urban areas there is a scarcity of vaccine, but in rural areas, particularly in South Salmara, if you see, slots are available to book for vaccine, and vaccines are also available. Are you going to It is not that. As of now, you see, the question is that we are getting 5 lakhs vaccine or 7 lakhs vaccine per month on 45 plus category. 18 to 44, we are getting another 5 to 6 lakhs vaccine per month. So we have a capacity of 11 lakhs. So if today South Salmara is showing some position, once we have less vaccine somewhere, we'll bring that vaccine from South Salmara back to Kamrup. But I don't think that as a whole anywhere slot is vacant to that extent. If you put 3-5 name in computer in South Salmara, they will show that slot is filled. Probably 1-2 slots are vacant. That is the whole question. You are saying that 35 lakh people have been vaccinated. Put the dose together. I think I give it to every day evening. So anyway, I'll just reiterate this. As of now, we have vaccinated total 35,88,056 people. With first dose, 28,31,443. With second dose, 7,56,613. There is also a question about vaccine wastage people are talking about. So basically, you have to see the practical situation. In the month of March and April, there was no taker of vaccine. So amar usorat ejon manu ahe, vaccine loy baki 9 jon nahe. So once you open the bottle, for next day you cannot preserve it. So eta luar pisot baki 9ta pelai dibo lage. So we are carry forward that legacy, that part of the wastage which we have done in the month of March. But now there is hardly any wastage. But data will keep on showing that there is a wastage, because of the legacy problem. Otherwise, now there is no wastage. We had around 9% wastage. Now we had brought it down to 6%. As volume will increase, our wastage percentage will keep on coming down. Already सरकारी जिमान madrasa आसिले जुआबारे विधान सभात बिल पास हो गल 2 एदिनते तात जनरल लरा छवाली एडमिशन लब আৰু এটা প্ৰশ্ন আছে মুখ্যমন্ত্ৰী মহোদয় দ্বিতীয়টো প্ৰশ্ন হৈছে যে মাইক্ৰ ফাইনান্সৰ ঋণ মাফ হ'ব নে সুদ মাফ হ'ব সক আমি নিৰ্বাচনৰ সময়ত স্পষ্টভাৱে কৈছো যে মাইক্ৰ ফাইনান্সৰ ঋণ আৰু সুদ আমি দুইটাই মাফ কৰি দিম খালি তাৰ কোৱান্টাম যে 1 লাখ টকা লৈকে কৰিম নে 2 লাখ টকা লৈকে কৰিম that committee will decide the quantum কিন্তু কোনোবা এখন বাতৰি কাকতত ওলাইছে যে অকল সুদ মাফ কৰিব মই এটাই কথা কম যে আমি অসমৰ মাতৃসকলক যি বিশ্বাস আৰু আস্থা দিছো তাৰ পৰা আমি পিছ হও কি নাহো
ধন্যবাদ স্যার মই এটা কথা বুজিছো যে ঋতু কইকে অপহৰণ বুলিয়ে নহয় গোটেই অসমৰ যিটো ইনচাৰ্জেন্সি সমস্যা কিন্তু এইটো লজিকত হৈছে যে কৰবাত বহিৰাজ্যৰ কোম্পানী অসমৰ পৰা বহুত লৈ গৈছে আৰু ইয়াত বঞ্চিত কৰিছে আৰু এইবাৰো এইবিলাক হল আবেগিক কথা প্ৰথম কথাটো হল বহিৰাজ্যৰ টকা পইচাৰ ওপৰতেতো আমাৰ চৰকাৰখন চলি আছে আজি গুজৰাটৰ কোম্পানীয়ে যি ইনকাম টেক্স পায় তাৰ যিখিনি ভাৰত চৰকাৰে ট্ৰান্সফাৰ কৰি দিয়ে তাৰ ওপৰতেতো আমি চলি আছো তেল পেট্ৰল বাঁহ সব যোগ কৰি দিলে অসমৰ খৰচৰ 4 মাহতকৈ ওপৰতো নোলায় এতিয়া এই কথাবোৰ কোনোবা এটা সময়ত অসমৰ কিছু মানুহে কৈ দিলে মানুহৰ মূৰত এবিলাক ৰেখাপাত কৰি খুমাই থাকিলে তাৰ পৰা এটা আমি উলিয়াই নিব নোৱাৰো সমস্যাটো তাতে মই বিত্তমন্ত্ৰী হৈ থাকিলো মইতো জানো যে গুটেই যদি অইলে যিমান টকা ইয়াৰ পৰা তেল লয় ইন্টাৰনেশনাল মাৰ্কেটৰ সমান যদি আমি পুৰা দামখিনিও লৈ লওঁ তথাপিতো আমি ভাৰত চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লাগিব চাহতটো আমাৰ লছ হয় এতিয়া প্ৰশ্নটো হল যে আজিৰ দিনত চাহ উদ্যোগে অসম চৰকাৰক এটকাও টেক্স নিদিয়ে এমপ্লয়মেন্ট দি আছে কিন্তু আমাৰ চৰকাৰৰ ৰাজহত টি ইণ্ডাষ্ট্ৰীৰ কন্ট্ৰিবিউশন ইজ সিম্পলি নেগেটিভ মানে পজিটিভ নহয় দেয়াৰ কন্ট্ৰিবিউশন ইজ নেগেটিভ হেকানে মই টেক্সে মাফ কৰি দিলো যে 3-4 বছৰ টেক্সে দিব নালাগে এইবিলাক হল কি যে কোনোবা এটা সময়ত কিছুমান মানুহে আমাৰ মানুহৰ মূৰত হুমুৱাই দিলে তো এটা হেতুৰ পৰা আপুনি উলাব নোৱাৰে কিন্তু উৎপাদন হয় মহাৰাষ্ট্ৰত উৎপাদন হয় গুজৰাটত তাৰ কোম্পানী বিলাকে ইনকাম টেক্স দিয়ে তাৰ 42% ষ্টেটলৈকে ট্ৰান্সফাৰ হয় তাৰে আকৌ 1.2% অসমে পায় আমিতো তেনেকেহে চলি আছো যদি অসমক নিজে চলিব দিয়ে আমিতো বছৰত 4 মাহৰ ওপৰত এটা দিনো চলিব নোৱাৰো হেকানে এতিয়া এই কথাবিলাক কোনোটো ৰিসাৰ্চ পেপাৰ একো নাই কোনো আজিকালি তাৰ ওপৰত পিএইচডিও কৰা নাই আবেগিকভাৱে কথাটো চলি আছে কাউন্টাৰ ৰিসাৰ্চ পেপাৰ বহুত ওলাই আছে কিন্তু এটা মানুহে হেকানে মই ভাবো যে we do not acknowledge what government of India is doing for us সমস্যাটো হৈছে তাতে যে আমি কিবা এটা কাৰণত আমাৰ মূৰত হুমাই গল যে আমাক শোষণে কৰে এটা কোনটো জায়গাত শোষণ কৰে জায়গাটো কিন্তু কোনেও দেখাব নোৱাৰে যে এইটো সেক্টৰত শোষণ কৰি আছে পৰেশ বৰুৱা ডাঙৰীয়াৰ ভাষাতে তেখেতে কয় যে ভাৰত আৰু অসম অমীমাংসিত প্ৰশ্ন আমিতো ৰাজ্য চৰকাৰ ইয়াৰ ৰোলটো খুব লিমিটেড যদি টক্স হ'ব লাগে ইট হ্যাজ টু বি বিটুইন গভৰ্নমেন্ট অফ ইণ্ডিয়া এণ্ড আলফা কিন্তু এটা কথা মই জানো যে শান্তিৰ যদি প্ৰকৃত প্ৰস্তাৱ আহে মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়াৰ সদিচ্ছাৰ অভাৱ নহব মই ভাবো যে আজি 3 মাহৰ যুদ্ধবিৰতিৰ কথা কোৱা হৈছে আমি যদি লাহেকৈ গ্ৰাউণ্ড ৰুললৈকে যাব পাৰো যে ঠিক আছে এনেকুৱা ধৰণৰ গ্ৰাউণ্ড ৰুল হ'ব বা আলোচনাৰ এটা যদি প্ৰস্তাৱ আহে তেতিয়ালে মই ভাবো যে মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়াৰ সদিচ্ছাৰ অভাৱ নহব কিন্তু এতিয়ালৈকে আমি বিচাৰিম যে আৰু এটা কথা ঠিক যে ময়ো এটো মানুহ যে বহু বছৰ হৈ গল অকল পুলিশ মিলিটাৰীলি যে এটো কেতিয়াবা সমাধান হ'ব হেতুটো সত্য নহয় আমাৰ সদায় অসমীয়া ডেকালৰা পুলিশ মৰিলেও আমি মৰো আলফা মৰিলেও তো অসমীয়াই মৰে পুলিশ মৰিলেও অসমীয়া মৰে অপহৰণ হলেও অসমীয়াই হয় হেকাৰণে আমি বিচাৰো যে কবাত নহয় কবাত পলিটিক্যাল ৰাজনৈতিক মীমাংসা তাৰ প্ৰয়োজনীয়তা আছে আৰু সেই ক্ষেত্ৰত আলফা যদি আগবাঢ়ি আহে মই ভাবো যে ভাৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ নহব ভাৰত চৰকাৰেও সমানে ৰেচিপ্ৰকেট কৰিবৰ বাবে চেষ্টা কৰিব এতিয়া সৰকাৰি কৰ্ম অফিস বন আছে কিন্তু
সিনিয়ৰ অফিচাৰে যদি কাবাক বিচাৰে যে এই ফাইলটো ডিসপোজেলৰ কাৰণে মোক এই গৰাকী কৰ্মচাৰীক আজি লাগে তেওঁ আহিব লাগিব মই শুনা নাই কাৰণ আমাৰ ডিজাস্টাৰ মেনেজমেন্টৰ নোটিছৰ ওপৰত বেলেগ নোটিছৰ একো কথা নাথাকে সক ৰেষ্ট্ৰিকশন আমি দিয়াৰ কাৰণে আহাৰ বতৰাটো আহিছে কিন্তু ভ্যাকচিন নোহোৱাকৈ আপুনি ৰেষ্ট্ৰিকশনটো উঠাব নোৱাৰে আৰু আহাৰ বাতৰিও বহুত বেছি আশা নহয় মই আগতে কৈছিল যে আহাৰ অলপ ইংগিতহে দেখা গৈছে আশাটো পুৰা হোৱা নাই জাস্ট এ বিগিনিং হেতু হয়তো আকৌ কালি পৰখি ফটক কৰি একদিনত 12% পজিটিভিটি হৈ যাব পাৰে কাৰণে মই আপোনালোকক যে এতিয়াই ধাৰণা এটা নলব যে কোভিডৰ পৰিবেশ ভাল হৈছে বাট at least বেয়া হোৱা নাই আজিৰ পৰা 15 দিন আগত আমি যত আছিলো তাৰ পৰা আমি তলত যোৱা নাই মুখ্যমন্ত্ৰী মহোদয় নতুন চৰকাৰে ডি ভোটাৰ সমস্যাটো সমাধান কৰাৰ বাবে পদক্ষেপ ল'ব সব হৈ থাকিব সব বিলাক কাম কৰিম এটা কৈ সময় আছে কালি বিধানসভা হৈ যাওক সবে শপত গ্ৰহণ কৰক লাহেকৈ কোভিড খামকাটক ডি ভোটাৰ এনআৰসি সিএ আমাৰ ক্লজ 6 যিমান বিলাক সমস্যা আছে বানপানী এই 5 বছৰত এই সমস্যাবিলাক সমাধান হওক তাৰ কাৰণে অত্যন্ত আন্তৰিকতাৰে সৈতে আমাৰ চৰকাৰখনে কাম কৰিব শিক্ষামন্ত্ৰীক সুধি ল'ব এখিনি শিক্ষামন্ত্ৰীয়ে ডিটেইলছ চাব তেওঁ সুধিব সেইকাৰণে মই কোভিডৰো ডেফটত সোমাব খোজা নাই আমাৰ মন্ত্ৰীসকলে অলপ নিজৰ বিভাগৰ দায়িত্ব লওক মই সবফালে বেটিং কৰি থাকিলে লাষ্টত মোৰ কামটো নহব তেওঁলোকৰ কামখিনি হ'ব গতিকে মই প্ৰথম কেবিনেটতে কৈছো যে মোৰ কামখিনি মই কৰিম আপোনালোকৰ কামখিনি আপোনালোকে কৰিব লাগিব কাৰো ওপৰত কোনো হস্তক্ষেপ নকৰে নিজৰ ডিপাৰ্টমেন্টৰ সিদ্ধান্ত নিজে ল'ব মুখ্যমন্ত্ৰী মহোদয় এটা সৰু প্ৰশ্ন আপুনি ইতিমধ্যে যোৱাকালি ক'লে যে 1 লাখ নিযুক্তি ব্যৱস্থা কৰিব অসমৰ ক্ষেত্ৰত কৈছে বিগত চৰকাৰটোত দেখা গৈছে যে এনআৰসি কৃষকৰ লোকে জুনিয়ৰ চিষ্টেমত কাম কৰিছিলে যোৱা বছৰ হোলীৰ সময়তে সক মই আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হ'ল যে গণি 1 লাখ লৰাক সৰু খজাই থিয় কৰা এপইন্টমেন্ট লেটাৰ দিম আৰু আমি দিয়া এপইন্টমেন্ট লেটাৰ দৰমাহাও পাব আৰু চৰকাৰী সুবিধাও পাব গতিকে মোৰ অসমৰ ৰাইজক যেটো ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো কোভিড নহলে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গ'লহেতেন গতিকে গণি মই 1 লাখ লৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰো তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফলো হ'ম তাক মই বিশ্বাস কৰো মাইক্ৰ ফাইনেন্সৰ লোনে হওক অৰুণোদয় হওক 1 লাখ লৰাক চাকৰিয়ে হওক ডিলিমিটেশনে হওক যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছো তাক আখৰে পালন কৰা হ'ব আৰু আমাৰ কাৰণে এই ৰাজ্যখন সুৰক্ষিত কৰা হ'ব প্ৰতিটো চৰকাৰী নিৰ্দেশ আপোনালোকে যদি ভাল কৰি চাই প্ৰতিটো ট্ৰান্সফাৰ অৰ্ডাৰ প্ৰতিটো নিৰ্দেশ অলপ যদি আপোনালোকে ভিতৰৰ পৰা চাই তেতিয়ালে কৰবাত নহয় কৰবাত আমাৰ নিৰ্বাচনত কোৱা কথা বতৰাৰ প্ৰতিধ্বনি আপোনালোকে দেখা পাব অহাকালি স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই কোভিড আৰু ব্ল্যাক ফাংগাছৰ ওপৰত আপোনালোকক ডিটেইলছ আপোনালোকক তেখেতে জনাব ব্ল্যাক ফাংগাছ সাধাৰণতে ডায়াবেটিস থকা ৰোগীৰ হোৱাৰ বহুত সম্ভাৱনা থাকে সেই বিষয়ে অহাকালি আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল এনএচএমৰ এমডি সকলোকে লৈ কাৰণ ৰাইজৰ মনত এইটো লৈ বহুত প্ৰশ্ন আছে অহাকালি আমাৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্য বিশেষজ্ঞসকলে মই কিবা কৈ দিম ভুল শব্দ এটা ওলাব তেখেতসকলক লগত লৈ কেশৱ মহন্ত ডাঙৰীয়াই অহাকালি আপোনালোকক গোটেই বিষয়টো জনাই দিব
মই চাই দিম বাৰু মই নাজানো বিষয়টো কিন্তু এবাৰ আপোনালোকে ৰঞ্জিত দাস ডাঙৰীয়াকো ক'ব আৰু মই চাই দিম সব কিতাপখন মই দেখা নাই কিন্তু দুই ধৰণৰ ক্যাৰেক্টাৰ আছে আগতে সাংবাদিক ৰাজীৱ ভট্টয়ো আলফাৰ ওপৰত কিতাপ লিখিছে বিভিন্ন সময়ত সে গোৱাভৰা বহুত বিপ্লৱীৰ ওপৰত কিতাপ লিখিছে আৰু মই ভাবো পৰেশ বৰুৱাৰ জীৱনৰ বিষয়ে জনাটো প্ৰয়োজনীয়তা আছে তেওঁ বিশ্লেষণৰ কাৰণে কিন্তু কিতাপখনত এটো থাকিব নালাগে যে কিতাপখন পঢ়ি যাতে মানুহ আলফা হবৰ কাৰণে উদগনি নাপায় পৰেশ বৰুৱা ফুটবল খেলিছিল তেওঁ কেনেকে গ'ল কি কৰিলে আপত্তি নাই হেকানে কন্টেন্টটো অসম আৰক্ষীয়ে চাই পেলাই তেওঁলোকে সিদ্ধান্ত ল'ব আৰু যদি কন্টেন্টত এনেকুৱা কথা নাই যে কিতাপখন পঢ়িলে মানুহে কিবা এটা ৰাষ্ট্ৰদ্ৰোহ কৰিবলৈ প্ৰেৰণা নাপায় তেতিয়াহলেতো ইট ইজ এ লিটাৰেৰী ৱৰ্ক হেকানে মই ভাবো যে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'ব আৰু এইবিলাক বহুত ডাঙৰ ইস্যু নহয় আলোচনা শান্তি এইবিলাকহে ডাঙৰ ইস্যু আৰু মই ভাবো যে সময় লগে লগে এইবিলাক নিজে নিজে সমাধান হৈ গৈ থাকিব আমাৰ মেডিকেলত সুপাৰ স্পেশালিটি হস্পিটাল আমি অহা 4 মাহত ইনোগ্ৰেট কৰি দিম আমাৰ গুৱাহাটী মেডিকেল কলেজত যিখন আমি সুপাৰ স্পেশালিটি হস্পিটাল বনাইছো another 4 months we are going to inaugurate it প্ৰায় 150 কোটি টকাৰে আমি বনাই আছো নৱেম্বৰৰ ভিতৰত অসমত 16 খন নহলেও 12 খন ক্যান্সাৰ হস্পিটাল একে দিনাই আৰম্ভ হ'ব আৰু গুৱাহাটীটো যিখন 1000 crore rupeesৰ মেডিকেল কলেজ আমি বনোৱাৰ কাম আৰম্ভ কৰিছো কোৰ্টৰ এটা ষ্টে অৰ্ডাৰ আছে 2 দিনতে ভেকেট হৈ গলে তাৰো কাম আৰম্ভ হ'ব গতিকে হেলথৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ ইস্যুটো অহা নাই আমি যিমান পাৰো মইতো ভাবো নেক্সট 5 ইয়াৰ্ছত মানুহে এতিয়াই কোভিডৰ কাৰণে দিল্লীৰ পৰা এয়াৰ এম্বুলেন্স লৈ মানুহ গুৱাহাটীত গুছি আহিছে ট্ৰিটমেন্টৰ কাৰণে সো মই ভাবো যে অসমত হেলথ টুৰিজম বা হেলথ সেক্টৰ যোৱা 5টা বছৰত আমি বহুত ভাল পদক্ষেপ দেখা পাম আজি এটা মই ৰাতিপুৱা বৰপেটাত গৈ আছিলো বৰপেটাত মোক তাৰে মানুহে কলে স্যাৰ আহক লাইনাকটো লগাই আছো চাব আহক মই কলো আজি নাহো পিছত আহিম বৰপেটা জিলাৰ দৰে যদি জিলাত লাইনাক মেচিন লাগে যি আগত বিবৰুৱা ক্যান্সাৰ হস্পিটালৰ লাইনাক মেচিন এটা উদ্বোধন কৰা কিমান ডাঙৰ উৎসৱ আছিল আজিৰ পৰা 5 বছৰ আগত প্ৰধানমন্ত্ৰী মনমোহন সিং আহিছিল আজি তেনেকুৱা লাইনাক মেচিন 16টা জায়গাত বহিব ডিফু বৰপেটা আজি বহি আছে ইনফেক্ট বৰপেটাত মই আহোতে ৰাতিপুৱা দেখি আহিছো দূৰৰ পৰা মই খুমুৱা নাছিলো মই পিছত এদিন আহিম গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ইস্যুটো নাই We have seen a statement whereby Alpha's Commander-in-Chief Paresh Borua has declared a unilateral ceasefire for a period of 3 months, basically in view of the pandemic. And also he has said that this is a goodwill gesture for the new government. So obviously any positive step, state government welcome it, but in our view that this has to be actually carry forward with some more solid step. You cannot have a ceasefire without ground rule. And if we have announced ceasefire, then ultimate intention has to be that yes, now we are going to enter into discussion. So I am waiting for a more elaborate statement from Sri Paresh Borua. As a supplementary to that question,
how are you going to respond back to the ceasefire, number one? Number two is that Alpha peace talk is already in an advanced stage. So is there a possibility if olive branch comes from Mr. Borua, there can be a parallel talks with him? First of all, as a state, we cannot respond to the present ceasefire declaration because this is just the intent. And you cannot take some step on basically on a statement of intent. So I am waiting for a further statement from Sri Paresh Borua whether this ceasefire is to facilitate a discussion between Government of India and Alpha. So if that statement comes and Sri Paresh Borua inform us that yes, my ceasefire is to basically prepare a ground for further discussion, then we will respond it appropriately. But as of now, he has said that this is a goodwill gesture for the new government as well as in view of pandemic. So on this is just a preliminary statement of intent and you cannot react on it. But I hope and trust that this statement of intent will be further fortified or backed by a more elaborate statement that what he means by unilateral ceasefire. Also, Mr. LPG distributors in Assam have threatened that they would shut down operation if their staffs are not declared as frontliners. They had actually returned to the state government for about a month. They have not returned. That is, I don't think this is any issue. Frontliner means what? Day one vaccination. Right. So we can do that vaccination. That is not an issue because anyway from next week I am going to do vaccination for the bankers specially because they are also working day and night. Even for LPG driver, workers, we have no issue. We can go to the plant site and we can do the vaccination. I'll advise MD NHM to speak to LPG distributors and take a call on that. Sir, Paresh Borua sagi sai ase press meet তেওঁ ফোন কৰিছিল সংবাদ মাধ্যমলৈ একৰ পৰা চাৰি কাইলৈৰ পৰা 4 দিনৰ ভিতৰত মুকলি কৰি দিম বুলি কৈছে মইতো ষ্টেটমেণ্টটো দেখা নাই কিন্তু মই খুব আন্তৰিকতাৰে সৈতে আহ্বান জনাম যে তেখেতে যাতে ঋতুল শইকীয়াক মুকলি কৰি দিয়ে আৰু যদি সংবাদ মাধ্যমত তেওঁ তেনেকুৱা বিবৃতি দিছে তাক অসম চৰকাৰে আদৰণি জনাইছে সব মই এতিয়ালৈকে যেহেতু ষ্টেটমেণ্টটো শুনা নাই যদি তেনেকুৱা কিবা ষ্টেটমেণ্ট আহিছে তাৰ ওপৰত কালি পৰহি আমি ৰিয়েক্ট কৰিম কিন্তু এটা কথা যে যোৱা পৰহি তেওঁৰ ঘৰত গৈ ঋতুলৰ ঘৰত গৈ মই যিটো দৃশ্য দেখি আহিছোঁ আৰু স্বাভাৱিকতে মই নিজে কৈছোঁ যে কেনেকৈ ল'ৰাজনে পুনেত মাৰুতি ৱৰ্কশ্বপত থাকি কাম কৰি গোটেই সংসাৰখন চলাইছে দেউতাক মাকক ৰাখিছে ভায়েকক পঢ়াইছে গতিকে যিকোনো ব্যক্তিৰে প্ৰাণে কান্দিব আৰু ডেফিনেটলি যদি এই ধৰণৰ ষ্টেটমেণ্ট আহিছে তেতিয়ালে আদৰণীয় পদক্ষেপ it is up to the Chief Justice of High Court কিন্তু মই এটা কথা ডেফিনেটলি কম যে এডভোকেট আৰু কোৰ্টৰ ষ্টাফ সকলে যেতিয়ালৈকে ভ্যাকচিন নলয় তেতিয়ালৈকে ইট উইল বি মাই ৰিকুৱেষ্ট দ্যাট লিমিটেড কাম কৰা ভাল কাৰণ এই ৱেভটো বা এই অসুখটো অলপ বেলেগ ধৰণৰ আজি মানে ইট ফটক কৰি লাঙত গুচি যায় সেইকাৰণে বিফোৰ ভ্যাকচিন এনি ড্ৰাষ্টিক সিদ্ধান্ত লোৱাটো উচিত নহয় কোনবিলাক সংস্কৃত টোলবিলাক ভাৰতীয় ঐতিহ্য শিক্ষাৰ কেন্দ্ৰ হিচাপে ট্ৰান্সফৰ্ম হ'ব সেইটো এছেম্বলিত মই অলৰেডি কৈ দিছোঁ আপোনালোকে যোৱাবাৰৰ যিটো ষ্টেটমেণ্ট আছে দুইখন গভৰ্ণমেণ্ট একেই সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ মোৰ চৰকাৰ এখনেই চৰকাৰ গতিকে যোৱাবাৰত কোৱা কথাখিনি এইবাৰো চলিব তাত দুখন চৰকাৰটো নহয় গতিকে ধাৰাবাহিকতাটোৱে মেইন কথা ধন্যবাদ